বেলেগ দলৰতো মিত্ৰ প্ৰাৰ্থী তালিকাই ওলোৱা নাই। অগপ কিমান চিট দিয়া কৈছে এইখিনি আমি গম পোৱা নাই। BPF, UPPLক কেনেদৰে বিজেপিয়ে ল'ব সেইখিনিও কথা গম পোৱা নাই। আমিতো আটাইতকৈ আগত হৈ আছো, আটাইতকৈ আগত আমাৰ দল। আমি যিসকলৰ লগত 15টা আসন আমি নিজৰ মিত্ৰ দলক দিছো, সেইখিনিও আমি প্ৰকাশ কৰিলো। নিজৰ ফালৰ পৰা প্ৰায় আমাৰ 63-65 চিটছ আমি ইতিমধ্যে প্ৰকাশ কৰিলো। নিশ্চয় আমি ধাৰাবাহিকভাৱে আমি প্ৰকাশ কৰি যাম। অলপ বিজেপিও চাওঁচোন, চব কাম আমিয়ে কৈ থাকিলে কেনেকে হ'ব। বেলেগ দলৰতো মিত্ৰ প্ৰাৰ্থী তালিকাই ওলোৱা নাই। অগপ কিমান চিট দিয়া কৈছে এইখিনি আমি গম পোৱা নাই। BPF, UPPLক কেনেদৰে বিজেপিয়ে ল'ব সেইখিনিও কথা গম পোৱা নাই। আমিতো আটাইতকৈ আগত হৈ আছো, আটাইতকৈ আগত আমাৰ দল। আমি যিসকলৰ লগত 15টা আসন আমি নিজৰ মিত্ৰ দলক দিছো, সেইখিনিও আমি প্ৰকাশ কৰিলো। নিজৰ ফালৰ পৰা প্ৰায় আমাৰ 63-65 চিটছ আমি ইতিমধ্যে প্ৰকাশ কৰিলো। নিশ্চয় আমি ধাৰাবাহিকভাৱে আমি প্ৰকাশ কৰি যাম। অলপ বিজেপিও চাওঁচোন, চব কাম আমিয়ে কৈ থাকিলে কেনেকে হ'ব। বেলেগ দলৰতো মিত্ৰ প্ৰাৰ্থী তালিকাই ওলোৱা নাই। অগপ কিমান চিট দিয়া কৈছে এইখিনি আমি গম পোৱা নাই। BPF, UPPLক কেনেদৰে বিজেপিয়ে ল'ব সেইখিনিও কথা গম পোৱা নাই। আমিতো আটাইতকৈ আগত হৈ আছো, আটাইতকৈ আগত আমাৰ দল। আমি যিসকলৰ লগত 15টা আসন আমি নিজৰ মিত্ৰ দলক দিছো, সেইখিনিও আমি প্ৰকাশ কৰিলো। নিজৰ ফালৰ পৰা প্ৰায় আমাৰ 63-65 চিটছ আমি ইতিমধ্যে প্ৰকাশ কৰিলো। নিশ্চয় আমি ধাৰাবাহিকভাৱে আমি প্ৰকাশ কৰি যাম। অলপ বিজেপিও চাওঁচোন, চব কাম আমিয়ে কৈ থাকিলে কেনেকে হ'ব। বেলেগ দলৰতো মিত্ৰ প্ৰাৰ্থী তালিকাই ওলোৱা নাই। অগপ কিমান চিট দিয়া কৈছে এইখিনি আমি গম পোৱা নাই। BPF, UPPLক কেনেদৰে বিজেপিয়ে ল'ব সেইখিনিও কথা গম পোৱা নাই। আমিতো আটাইতকৈ আগত হৈ আছো, আটাইতকৈ আগত আমাৰ দল। আমি যিসকলৰ লগত 15টা আসন আমি নিজৰ মিত্ৰ দলক দিছো, সেইখিনিও আমি প্ৰকাশ কৰিলো। নিজৰ ফালৰ পৰা প্ৰায় আমাৰ 63-65 চিটছ আমি ইতিমধ্যে প্ৰকাশ কৰিলো। নিশ্চয় আমি ধাৰাবাহিকভাৱে আমি প্ৰকাশ কৰি যাম। অলপ বিজেপিও চাওঁচোন, চব কাম আমিয়ে কৈ থাকিলে কেনেকে হ'ব। বেলেগ দলৰতো মিত্ৰ প্ৰাৰ্থী তালিকাই ওলোৱা নাই। অগপ কিমান চিট দিয়া কৈছে এইখিনি আমি গম পোৱা নাই। BPF, UPPLক কেনেদৰে বিজেপিয়ে ল'ব সেইখিনিও কথা গম পোৱা নাই। আমিতো আটাইতকৈ আগত হৈ আছো, আটাইতকৈ আগত আমাৰ দল। আমি যিসকলৰ লগত 15টা আসন আমি নিজৰ মিত্ৰ দলক দিছো, সেইখিনিও আমি প্ৰকাশ কৰিলো। নিজৰ ফালৰ পৰা প্ৰায় আমাৰ 63-65 চিটছ আমি ইতিমধ্যে প্ৰকাশ কৰিলো। নিশ্চয় আমি ধাৰাবাহিকভাৱে আমি প্ৰকাশ কৰি যাম। অলপ বিজেপিও চাওঁচোন, চব কাম আমিয়ে কৈ থাকিলে কেনেকে হ'ব।